নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 27 ডিসেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ এক নতুন খবৰ। তিনি ছাত্ৰীৰ একেলগে বিষ পান হয়। তিনি ছাত্ৰীয়ে একেলগে বিষ পান কৰিলে। শালবাৰীৰ সোণবাৰীত সপ্তম শ্ৰেণীৰ ছাত্ৰী বিষ পান হয়। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে এগৰাকী ছাত্ৰীৰ। তিনিওগৰাকী ছাত্ৰী একেলগে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ। ইয়াৰ পূৰ্বে 13 ডিসেম্বৰৰ মৃত্যু হৈছিল আন এগৰাকী ছাত্ৰীৰ। হয়, তিনিগৰাকী ছাত্ৰী কিন্তু বিষ পান কৰিছিল। হয়, ৰহস্যজনক ঘটনাই কঁপাই গৈছে বাক্সাৰ শালবাৰীত চাঞ্চল্যকৰ সৃষ্টি হৈছে। বৰ্তমান তৃতীয়গৰাকী ছাত্ৰী আছে চিকিৎসাধীন অৱস্থাত। হয়, তৃতীয় নম্বৰ ছাত্ৰীগৰাকী কিন্তু চিকিৎসাধীন অৱস্থাত আছে। 9 ডিসেম্বৰৰ দিনা দোকানৰ পৰা তিনি ছাত্ৰীয়ে ক্ৰয় কৰিছিল কীটনাশক দ্ৰব্য। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। হয়, সমগ্ৰ ঘটনাৰ কিন্তু উমান পোৱা নাই। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। দেশত আহি গ'ল তিনিখনকৈ নতুন আইন। ৰাষ্ট্ৰপতি মঞ্জুৰি দিলে অপৰাধৰ সৈতে জড়িত তিনিখনকৈ আইনক মঞ্জুৰি প্ৰদান কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰতীয় ন্যায় সংহত, ভাৰতীয় নাগৰিক সুৰক্ষা সংহত আৰু ভাৰতীয় সাক্ষ্য আইনত মঞ্জুৰি প্ৰদান কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব কঠোৰৰ পৰা কঠোৰতম ফাঁচি। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজদ্ৰোহৰ দ্বাৰা 124A ৰূপে সমাপ্ত। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন, এই কথা উল্লেখ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা হ'ল এই তথ্য কিন্তু আৰক্ষীয়ে দিব লাগিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো অজ্ঞাত ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিছে সেই তথ্য পৰিয়াল লোকক দিব লাগিব। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল এই কথা জনাব লাগিব আৰক্ষীয়ে। তাৰ তথ্য গ্ৰেপ্তাৰ কৰা আৰক্ষীজনক দিব লাগিব আৰক্ষীয়ে। হয়, তাৰ সম্পূৰ্ণ তথ্য কিন্তু আৰক্ষীয়ে প্ৰদান কৰিব লাগিব। হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড পৰ্যন্ত দিয়া হ'ব বুলি উল্লেখ কৰিছে। ইফালে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ কথা আলোচনা কৰিছে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। কলগাছিয়াত শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। কলগাছিয়াত কিন্তু শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ লাগি এই দুৰ্ঘটনা সংঘটিত হৈছে। কলগাছিয়াৰ শৰীয়তপুৰৰ 2 নং ৰাজ্যিক ঘাইপথত এই পথ দুৰ্ঘটনা হৈছে বুলি জানিবলৈ পোৱা গৈছে। ইফালে দুৰ্ঘটনাত 20 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিন্তু ইয়াৰ বিপৰীতে থিতাতে নিহত ব্যক্তিগত বাহনখনৰ চালক নুৰ মহম্মদৰ ঘৰ কলগাছিয়াৰ সত্ৰকোনাৰা বুলি জানিব পৰা গৈছে। হয়, এখন বাছ আৰু ব্যক্তিগত বাহনৰ লগত সংঘৰ্ষ লাগিছিল। ব্যক্তিগত বাহনখনত থকা 4জন আৰোহীৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে। ইয়াৰ ভিতৰত কিন্তু চালকজন মৃত্যুবৰণ কৰিছে। ইফালে ডোমাৰপথাৰৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা কয়াকুজিয়ালৈ বনভোজৰ বাবে গৈছিল শিক্ষাৰ্থীৰ গাড়ীটো।
দুর্ঘটনাত পতিত বাছখনৰ নম্বৰ হৈছে AF01GC 8484। এইটো হৈছে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ। ইফালে 4চকীয়া ব্যক্তিগত বাহনখনৰ নম্বৰ হৈছে AF01BK 5533। আহতসকলক ভৰ্তি কৰোৱা হয় বৰপেটা অসামৰিক চিকিৎসালয়ত। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ঘটনাস্থলীত উপস্থিত হৈছে কলগাছিয়াৰ আৰক্ষী। হয়, ঘটনাস্থলীত কিন্তু আৰক্ষী উপস্থিত হৈছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।